যাবৰি পইচা না আজি গোচৰটো শুনানি আছিল আপুনি প্ৰথমবাৰলৈ আপোনাৰ টিমৰ সৈতে উপস্থিত থাকিল কি প্ৰচিডিং হ'ল পৰৱৰ্তী তাৰিখ কি হ'ল আৰু কেনেকুৱা ধৰণৰ আত্মবিশ্বাস আজি আপোনাৰ আহিল মই প্ৰথমে আজি এপিয়াৰ হৈ আমাৰ এপইণ্টমেণ্ট নটিফিকেশ্যনখন গভৰ্ণৰৰ কোৰ্টত প্ৰস্তুত কৰিলোঁ কোৰ্টো চাগে ইন দ্য মিন টাইম পাইছে তো সেইটো আমাৰ ৰেকৰ্ডিংটো কৰিলে যে আমি 5জনৰ গোটেই টিমটোৱে মানে এপইণ্টেড হৈছোঁ তাৰপিছত আমি পেটিশ্যন দুখন আছিল আমি এগ্ৰী কৰিছোঁ যে তেওঁলোকক পেটিশ্যনখন এলাউ কৰিব লাগে ৰিগাৰ্ডিং ভিডিঅ' কনফাৰেঞ্চিং যিহেতু তেওঁলোকৰ সেইটো ফাণ্ডামেণ্টেল ৰাইট হয় সুপ্ৰিম কোৰ্টৰ গাইডলাইনছো আছে তো সেইকাৰণে আমি সেইটোত বিনা কথাত অবজেকশ্যন দিয়া নাই কিন্তু তাতে মই খালি মোৰ ফালৰ পৰা দুটা কণ্ডিশ্যন দিছিলোঁ আছিল যে একিউজডে যাতে কোনো ধৰণৰ আইডেণ্টিটিটো ডিছপুট কৰিব নোৱাৰে আৰু ছেকেণ্ড আছিল যে কিবা কাৰণে যদি লিংক ফেইলাৰ হয় তেতিয়াহ'লে আপোনাৰ এই প্ৰচিডিংটো কোৰ্টত কণ্টিনিউ থাকিব তেওঁ সেইটো ক্লেইম কৰিব নোৱাৰে যে মোৰ লিংক ফেইলাৰ হ'ল কাৰণে মই প্ৰস্তুত হ'ব পৰা নাই তো সেই কণ্ডিশ্যনটো তেওঁলোকক এগ্ৰী কৰাৰ কাৰণে সেই এটা কনচেণ্ট অৰ্ডাৰ দিলে আৰু সেই পেটিশ্যন দুখন ডিছপ'জ অফ কৰিলে বাকী যি চব তেওঁলোকৰ পেটিশ্যন আছিল সেইকেইখন আটাইকেইখন আজি পেণ্ডিং আছে ফৰ ফাইলিং অফ অবজেকশ্যন তাতে গুৰুত্বপূৰ্ণ পেটিশ্যন এখন আছে যিখন হ'ল যে তেওঁলোকে কৈছে যে আমি কপি পোৱা নাই আমাৰ ইনষ্ট্ৰাকশ্যন মতে মই অলপ পুলিচ বিভাগৰ লগত কানেক্ট হৈছিলোঁ তেওঁলোকে কৈছে তেওঁলোকে গোটেইখিনি দিছে তো এতিয়া তেওঁলোকৰ লগত বহি ইনষ্ট্ৰাকশ্যনখিনি লৈ আমি নেক্সট ডেটত অবজেকশ্যনখন ফাইল কৰিম আৰু যদি সঁচাকৈ কিবা পোৱা নাই ডেফিনেটলি দিম তেতিয়া আজি অনাৰেবল কোৰ্টে চাৰ্জৰ হিয়াৰিঙৰ ডেটটো ফিক্স কৰিব কাৰণে সাজু আছিল কিন্তু মই ক'লোঁ যে অনাৰেবল ছাৰ যেতিয়ালৈ আপোনাৰ কপি প্ৰচেছটো ক্লিয়াৰ নহয় তেতিয়ালৈ চাৰ্জত যোৱাটো ঠিক নহ'ব এইকাৰণে কালি তেওঁলোকে ক'ব প্ৰিজুডিচ ক্লেইম কৰিছোঁ যে যিহেতু আমাক কপি নিদিয়াকৈ চাৰ্জ হিয়াৰিং কৰি কেনে চাৰ্জৰ অৰ্ডাৰটো দিলে হোৱাট এভাৰ অৰ্ডাৰ উইল বি পাছড আৰু তো সেইটো কাৰণে কোৰ্টে এই নেক্সট ডেটটো অবজেকশ্যন হিয়াৰিঙৰ কাৰণে ৰাখিছে আৰু আজি এখন গুৰুত্বপূৰ্ণ পেটিশ্যনো পুলিচ বিভাগে ফাইল কৰিছে সেইটো হ'ল সিদ্ধাৰ্থৰ এটা কিবা ফ্লেট এটা আছে পটাকিলৰ ফালে সেইটো এটেচ কৰাৰ পেটিশ্যন দিছে আৰু তাতেও আমাক ডাইৰেকশ্যন দিছে যে পেটিশ্যনৰ কপিটো তেওঁলোকক ছাৰ্ভ কৰিব লাগে সেইটো আজি 3 দিন সময় দিছে আমি পাৰিলে মানডেৰ ভিতৰত ফাইল কৰি দিছোঁ আৰু বেল পেটিশ্যন আজি নতুনকৈ আগৰটো 3খন পেণ্ডিং আছেই তো আৰু আজি নতুনকৈ ফাইল কৰিলে আপোনাৰ মনোৰঞ্জন নন্দেশ্বৰ বৰা আৰু শ্যাম কানু মহন্তই তো সেই গতিকে একেলগে এই 5খন বেল পেটিশ্যন অহা তাৰিখত 5খনে 22 তাৰিখে শুনানি হ'ব ইন দ্য মিড টাইম আমি ফাইল কৰিম আমাৰ অবজেকশ্যনখিনি হয় সেইটো এটা মিছ কেছ হিচাপে ৰুজু হৈছে মিছ কেছ 1/26 তাতে সেই মহাবীৰ একুৱাটোত আজি তেওঁলোকৰ যিটো পাৰ্টনাৰ আছিল চিত্তেশ্বৰ জাশ্বৰীয়া নে কিবা তেওঁ আজি তেওঁৰ উকিলৰ থ্ৰুৰে এপিয়াৰ হৈছে তেওঁলোকে কৈছে নটিচ ছাৰ্ভ হৈছে আমি আহিছোঁ কিন্তু আমি কপিখিনি পোৱা নাই উইথ এনেক্সাৰ তো সেইকাৰণে আমি ক'লোঁ ঠিক আছে যদি পোৱা নাই আমি দিবলৈ সাজু আছোঁ আৰু আজি 3 দিনৰ ভিতৰত সেইখিনিও তেওঁলোককো ছাৰ্ভ কৰিম তাৰপিছত সেই 30 তাৰিখে সেই একে ডেট দিছে তেতিয়া সেইদিনাখনো আমি অবজেকশ্যন তেওঁলোকে ফাইল কৰিব আৰু আমি শুনানিটো কৰিম এটা অতি গুৰুত্বপূৰ্ণ কেছৰ দায়িত্ব আপোনাৰ ওপৰত পৰিছে কাণ্ডত আহিছে আপুনি সকলো জানেই আজি গোচৰটো আপুনি হাজিৰ হ'ল আপুনি অসমৰ ৰাইজক কেনেকুৱা ধৰণৰ বাৰ্তা বা মেছেজ দিব বিচাৰিব চ' এইখিনিয়ে ক'ম যে লিগেল প্ৰচেছত এটা লিগেল ফাইট হয় আৰু লিগেল ফাইটটো এনেকুৱা হয় যে জাজে দুই পক্ষকে শুনে তাৰপিছত জাষ্টিচ কৰে এইটো নহয় যে মানে এক পাৰ্টিক শুনি কেনে সেই জাজমেণ্ট দিব তো যিহেতু যাৰ যি ৰাইট আছে যি মৌলিক অধিকাৰ আছে সেই গোটেইখিনি চাই কেনেহে কোৰ্টে ফেচলাটো কৰিব ৰায়দানটো দিব তো আমি যিমান পাৰোঁ সেইখিনি আমি লিগেল প্ৰচেছত আগবঢ়াই যাম কিন্তু তাতে গুৰুত্বপূৰ্ণ কথা এটাই খালি মই কৈ থৈ দিম যে আমাক যিখিনি মেটেৰিয়েলছ ইনভেষ্টিগেশ্যনত ছাপ্লাই কৰিছে আমি সেই ভিত্তিতে কেছটো আগবঢ়াই লৈ যাম যিহেতু আমাৰ আইনী প্ৰক্ৰিয়া সেইটো আমি কোনো এডো এক্সট্ৰা মিটিং কৰিব নোৱাৰোঁ কোনো ছাবজেক্টটো কৰিব নোৱাৰোঁ যিখিনি আছে সেই তথ্যৰ ভিত্তিতেই আমি কেছটো চলাই লৈ যাব লাগিব অৰ্থাৎ পুলিচে দিয়া মেটেৰিয়েলছৰ ওপৰতেই গোটেইখিনি হ'ব তাৰে ভিতৰত আমি যিখিনি লিগেল জ্ঞান পাইছোঁ সেই লিগেল জ্ঞানেৰে আমি কেছটো আগবঢ়াই লৈ যাম বুলি আশা ৰাখিছোঁ কৈছে ছিংগাপুৰৰ কথা প্ৰৱাসী অসমীয়া সকলোকো অভিযুক্ত কৰিব লাগে তেওঁলোক তদন্তৰ আঁতৰলৈ আহিব লাগে সেই কথা তেওঁ বাৰে বাৰে কৈ আছে তেওঁলোকো দুখী তেওঁলোকো মৃত্যুৰ বাবে সেইটো তেওঁৰ দৃষ্টিকোণেৰে কৈছে বাৰু ঠিকেই কৈছে হয়তো
কিন্তু পুলিচেও তেওঁলোকৰ দৃষ্টিকোণেৰে যিখন চাৰ্জশ্বিট দিছে তাতে তেওঁলোকক একিউজো কৰা নাই, উইটনেছো কৰা নাই, ওৱান এছপেক্ট। বাট মই এইখিনিয়ে ক'ম, যদি এভিডেঞ্চ লওঁতে যদি এই মেটেৰিয়েল ছাৰ্ফেচ কৰে তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে আমি ছেকশ্যন 319 CRPC, মই আগৰ ছেকশ্যন যদি কৈছোঁ, এতিয়াতো BNSS দিয়ে ৰুল ল'ব। তো সেই 319ত আমি নতুনকৈ আছামীবিলাককো ইয়াতে আনি আনিব পাৰিম, নতুনকৈ চামিল কৰিব পাৰিম। আৰু যদি পুলিচেও ভাবে ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট তেওঁলোকে ইনভেষ্টিগেট কৰি দিব পাৰে, সেইটো সময়ে ক'ব। কিন্তু আমাৰো এটা লিগেল ৰাইট আছে ছেকশ্যন 319 CRPC যে কোনোবা আছামীক কিবা কাৰণত যদি আছামী কৰা নহ'ল তেতিয়াহ'লে কোৰ্টত যদি সেই সাক্ষী প্ৰমাণ হৈছে যে তেওঁলোক প্ৰেজেণ্ট আছিল, তেওঁলোকো পাৰ্ট এণ্ড পাৰ্চেল অফ যিকোনো কেছতে মই জেনেৰেলাইজ কৰি কৈছোঁ যে তেওঁলোকক 319 CRPC অধীনত আনিব পাৰে। এইটো এটা গুৰুত্বপূৰ্ণ আপডেট কথা ক'লে আপুনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।